কেতেকী ফুল দেখিছেনে? যি কেতেকী ফুলে বসন্ত ঋতুত কোনোবা নিজান বনত আচলতে বসন্তৰ সুগন্ধি বিয়পায়। খুব এক সুন্দৰ বা সুগন্ধিযুক্ত ফুল কেতেকী ফুল, যি ফুল আমাৰ এটা সময়ত অতিকে চিনাকি আছিল, কিন্তু সেই ফুলজোপা আজি প্ৰায় বিলুপ্ত প্ৰায়। কাৰণ কেতেকী ফুল অনাদৃত, অৱহেলিত, বিশেষকৈ আমাৰ সমাজত থকা ভ্ৰান্ত ধাৰণাৰ বাবেই এই ফুলপাহ আমাৰ সমাজৰ পৰা নাইকিয়া হৈ গৈছে, আমাৰ চাৰিওফালৰ পৰা আমাৰ প্ৰকৃতিৰ বুকুত নাইকিয়া হৈ গৈছে। যিহেতু কেতেকী ফুল থাকিলে সাপ হয় বুলি কোৱা হয়, কেতেকী ফুলৰ গুৰিত সাপে বাঁহ লয় বুলি কোৱা হয়, কেতেকী ফুল ঘৰত নুৰুই। সেই কেতেকী ফুলে আজিও নিজান কোনোবা হাবিত গহীন বনত আচলতে সুগন্ধি বিয়পাই বসন্ত ঋতুৰ লগে লগে ফুলা এই ফুলজোপা আচলতে এতিয়াও গভীৰ অৰণ্যৰ বুকুত বা কোনোবা নিজান বনত সুগন্ধি বিয়পাই আছে। তেনে এক স্থান হ'ল গোলাঘাটৰ কিছু অঞ্চল আছে, যিসমূহ অঞ্চলত এতিয়াও এই কেতেকী ফুলপাহ পোৱা যায়, কেতেকী ফুলজোপা পোৱা যায়। আৰু মই গোলাঘাটলৈ যাওঁতে আচলতে কেতেকী ফুলৰ পুলি আনিছিলোঁ, আৰু আপোনালোকক দেখাইছোঁ কেতেকী ফুলৰ পুলি কেনেকৈ ধৰণে থাকে, কোন জেগাত হয়, আৰু কেতেকী ফুলৰ গছজোপা কেনেকুৱা আপোনালোকে চাই ল'ব পাৰিব। এইজোপাই সেই কেতেকী ফুল, আচলতে কেতেকী ফুলৰ গছ, যিজোপা গছ আমি প্ৰায় মাটি কঁঠালজোপাৰ দৰেই, কিন্তু তাতকৈ অলপ দীঘলীয়া দীঘলীয়া আৰু ঠেক পাতবিলাক কাঁইট থকা, আৰু হাবিৰ মাজত আছে, গহীন বনৰ মাজতে গছজোপা হৈ আছে। আৰু যিজোপা আনি আচলতে মই সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিছোঁ।